সেই সকলৰ বাবে এই 2025 বৰ্ষটো বৰ এটা ভাল নহ'ব। 5 নম্বৰটো বৰ মায়াবী নম্বৰ বুলি কয়, হয় নেকি? 5টো মানে বুধৰটো মাৰ্কুৰী তাৰমানে কাৰোবাক যদি ক্লিক কৰে একদম পুচকে তুলি দিয়ে 5 নম্বৰে। নমস্কাৰ, স্বাগতম জনাইছো। আমাৰ সৈতে আকৌ এবাৰ আছে দীপাংকৰ গোস্বামী ডাঙৰীয়া। স্বাগতম। নমস্কাৰ নমস্কাৰ। নমস্কাৰ নমস্কাৰ 2025 আহি আছে। 2025টো হ'ল মংগলৰ বছৰ। হয়, মংগলৰ। এতিয়া 2025টো কাৰ ভাল হ'ব, কাৰ বেয়া হ'ব, আমি নিউমেৰলজিকেলি অলপ চাবলৈ চেষ্টা কৰিম। 1ৰ পৰা 9লৈকে যিসকলৰ জন্মৰ তাৰিখ বা ডেষ্টিনি মিলিছে তেওঁলোকৰ অলপ বিৱৰণী আগবঢ়াম। 2024টো আমি যদি চাওঁ 8 শনিৰ বছৰ আছিল। 2024টো আমাৰ আৰু লাষ্ট আৰু 1-2 দিন আছে। নেক্সট ইয়াৰটো আমাৰ 2025 সেইটো 9 সংখ্যা। সেইটো পিয়ৰলি মানে মাৰ্চ মানে মংগলৰ বছৰ। আৰু মংগলটো যে আপোনাক শক্তি দিয়ে, মংগলে আপোনাক শক্তি দিয়ে। কিন্তু অহা বছৰ যদি আমি কৰ্ম কৰোঁ, আপুনিতো কৰ্মতে বিশ্বাস কৰা মানুহ, কৰ্ম যদি কৰোঁ আৰু মংগলটো কি হনুমানে কি মানুহক শক্তি দিয়ে, আপোনাৰ নোৱাৰা বস্তু আমি পাৰ কৰি যাব পাৰে। হা, ষ্ট্ৰেংথ হিয়াৰ। যাৰ মংগল ভাল অহা বছৰটোতো একদম জয় মই। এতিয়া মই যে আপুনি যেতিয়া ক'লে মই একদম চমুকে বুজাই দিছোঁ। আপুনি যদি কয় 1 নম্বৰটো, আপুনি যদি প্ৰথম মই 1 পৰা 9লৈ বুজাই দিছোঁ চিম্পল ভাষাত। 1টো হৈছে সূৰ্যৰ। সূৰ্য মংগল গুড, নট বেড। আপোনাৰ ধৰক 1 তাৰিখ, 10 তাৰিখ বা 19 তাৰিখ 19 9 + 1 = 10 মানে ইকুৱেল টু 1 হয়। কিন্তু দেই তেওঁৰ 1 তাৰিখ, 19 তাৰিখ, 10 তাৰিখ এইবিলাক মানুহবিলাকে সূৰ্যক মানিব লাগিব। মই এইখিনিলৈকে যাম। তাৰ পূৰ্বে আমাৰ দৰ্শকসকলক কৈ থওঁ যে বহুত ডাঙৰ মানুহৰ জন্মৰ তাৰিখৰ সৈতে কোনোবা একেবাৰে সৰু মানুহৰো জন্মৰ তাৰিখ মিলি যায়, মূলাংক নম্বৰ মিলি যায়। কিন্তু আমাৰ মূল কথাটো হৈছে কৰ্মফল। মানে যিসকলে কৰ্ম কৰিব তেওঁলোকেহে ফলটো পাব। আৰু 60% কৰ্মহে আপোনাক ফল দেখুৱাব আৰু 40%হে আপোনাৰ ডেষ্টিনি আপোনাক আগুৱাই লৈ যাব। এইটো মোৰ বিশ্বাস। সেইকাৰণে কৰ্ম কৰিব লাগিব। সেইকাৰণে মই প্ৰতিটো ভিডিঅ'তে ইমান বছৰৰ পৰা আপোনালোক ভিডিঅ' কৰিছোঁ। মই কেতিয়াও কোৱা নাই যে অকল আমাৰ কথাত বা এষ্ট্ৰলজি বা নিউমাৰলজি কৰ্ম কৰিব লাগিব। অকল ভাগ্যক দিয়াই থাকিলে নহ'ব। আপোনাৰ কৰ্মা বুলি যে এটা কৰ্মা যি কৰ্ম তাৰ তেনে ফল। সেইকাৰণে ভাল কৰ্ম কৰক, ভাল ফল পাব। আৰু দীপাংকৰ গোস্বামী ডাঙৰীয়াৰ মোবাইল নম্বৰটো মই ভিডিঅ'ৰ মাজৰ ফালে কিছু সময়ৰ পাছত আপোনালোকক দি দিম। এই ভিডিঅ'তে পাব আপোনালোকে, তেওঁৰ সৈতে যোগাযোগ কৰিব পাৰিব। এতিয়া আপুনি 1 নম্বৰৰ পৰা আমি আৰম্ভ কৰোঁ যে 2025ত 1ৰ পৰা 9লৈকে যিসকলৰ জন্মৰ তাৰিখ আৰু ডেষ্টিনি নাম্বাৰ হয় তেওঁলোকৰ বাবে কি থাকিব। এতিয়া 1 তাৰিখ বুলি ক'লে যাৰ জন্ম 1 তাৰিখে হৈছে, 10 তাৰিখে হৈছে আৰু 19 হ'ব পাৰে, 19 তাৰিখে হৈছে। সেইটো হ'ল জন্মৰ তাৰিখটো, মেইন মূলাংকটো 19 মানে 10 9 + 1 10 = 10 + 0 1 হয় ন। আল্টিমেটলি 1টো হ'ল সূৰ্যৰ কি হয় একদম ষ্ট্ৰেংথ। তেওঁ শক্তিশালী, তেওঁ নিজৰ মতে কৰে সেইবিলাক মানুহে। আৰু আপোনাৰ তেওঁৰ যিহেতু অহা বছৰটো মংগললৈ মিলাব লাগিব। মংগললৈ অলপ বেয়া নহয়। আপোনালোকে কৰ্ম কৰি যাওক, ছাকচেছ অনিবাৰ্য। কিন্তু সূৰ্য প্ৰণামটো সদায় কৰিব নেক্সট ইয়াৰ। একদম সূৰ্য প্ৰণাম, সূৰ্যক মানুহে সেৱা কৰিহে ঘৰৰ বাহিৰত যাব। হা, 2 নম্বৰটো হৈ গ'ল চন্দ্ৰত কি হয়, চন্দ্ৰ মংগল ঠিক আছে। কিন্তু অলপ মানে অহা বছৰটো ENT প্ৰব্লেম পাব পাৰে, অলপ চৰ্দি বা জ্বৰ, কাহ সেনেকুৱা বস্তু। সেইকাৰণে তেওঁলোকে ঠাণ্ডাটো এভইড কৰিব লাগিব নেক্সট ইয়াৰ। 2 নম্বৰ মানে 20 নম্বৰ 2 তাৰিখ 20 তাৰিখ সেনেকুৱা বস্তুটো মই আপোনাক কৈছোঁ। যাৰ জন্ম মানে তাৰিখটো 2 হয়গৈ, 2 যোগ কৰি পেলাই বা অকল যদি 2 হয় তেতিয়া বেয়া নহয়। তেওঁলোকে অলপ চন্দ্ৰৰ মানুহটো অলপমান নৰ্মেল হয়, মানে উচ্ছৃংখল সিমান নহয়। তথাপিও মানে কি কিছুমান কথাত কেতিয়াবা হাইপাৰ হৈ যায়। কিন্তু তেওঁলোকে কিন্তু ঠাণ্ডাটো অহা বছৰ এভইড কৰিলে ভাল। 3 নম্বৰটো হৈ গ'ল গুৰু, বৃহস্পতি মংগল খুবেই ভাল। একদম মানে গুৰু মানে ফ্ৰেণ্ড বুলিও কিছুমান কথাত মানে লগ লাগিও গুৰু মংগলৰ ছাপৰ্ট দিলে বহুত ভাল ৰিজাল্ট হৈ যায়। আৰু যাৰ গুৰু ভালটো ভালেই। তেওঁলোকে কি কৰিব লাগিব নেক্সট ইয়াৰ মংগলবাৰে, মানে যোন 3 নম্বৰৰ মানুহ তেওঁলোকে মংগলবাৰে হনুমান মন্দিৰত যাব লাগিব। হা, হনুমান মন্দিৰত গৈ চাকি ধূপ জ্বলাই মানে বছৰৰ প্ৰথমটো মংগলবাৰে যদি তেওঁলোকে যায় হনুমান মন্দিৰত, যাৰ ডেট অফ বাৰ্থ 3 বা 30 বা 12 টোটেলত 3 আহিছেতো, আপোনালোকে যাব পাৰে। গৈ পেলাই সেৱা কৰি আহক, হনুমান মন্দিৰত যাওক, চাকি ধূপ জ্বলাই আহক,
ছাকচেছ অনিবাৰ্য পাবই 3 নম্বৰ মই আৰু কথা কিছুমান কওঁ আপোনাক চাওক যিটো আপুনি অলপ আগতে কথা এটা ক'লে যে ছাকচেছ ৰেচিঅ'টো কেনেকুৱা মানুহৰ হা যে অকল এইটো দিহাই থাকিলে হ'ব নহয় মই কওঁ যে বহুত মানুহৰ কাৰোবাৰ ডেট অফ বাৰ্থ 3 থাকে বৃহস্পতিৰ কোনোবা একদম কোটিপতি আৰু কোনোবা কিবাকে চলি আছে এইবিলাক যিটো আপুনি কথা ক'লে কৰ্মা আগতে তেওঁ চাওক বহুত মই কুস্তিওতো চাওঁ মেইনলি কুস্তিও চাওঁ চবৰে কুস্তি চালে দেখা পাওঁ তেওঁৰ একদম কুস্তিত ৰাজযোগ আছে একদম একাদশত বৃহস্পতিও বহি আছে 11 হাউচত গুৰুটো খুব ভাল তেওঁৰ কুস্তিখন ভাল কিন্তু তেওঁ যদি কৰ্ম নকৰে ঘৰত বহি থাকে ভালকে নপঢ়ে সৰুতে ভালকে নপঢ়িলে ডাঙৰ কিবাকে পাছ কৰি পিছত যদি তেওঁ চাকৰি নাপালে চাকৰিত নাযায় তেওঁ কেনেকে ভাল হ'ব কুস্তিখন ভাল হ'লে তেওঁ ভাল হ'ব জানো নহয় কিন্তু ভাল কেতিয়াও নহয় মই ৰাইজক কওঁ যে এইবিলাকত ভুল নাযাব ভাল কেতিয়াও নহয় কিন্তু যিহেতু কুস্তিখন ভাল তেওঁ নোখোৱাকে নমৰে কিবাকে পাই থাকিব কিন্তু সেইখন কুস্তিত যদি তেওঁ আৰু অলপ কৰ্ম কৰিলে তেওঁ যদি আৰু ক'ৰবাত থাকিল হয় ভাল কথা কাৰেক্ট বুজি পাইছেতো কুস্তি ভাল কাৰণে তেওঁ গ্ৰহ নক্ষত্ৰ ভাল কাৰণে খুব পাৱাৰফুল কাৰণে কুস্তিখন তেওঁ এখন এল্টো চলাই ঘূৰিছে কিন্তু কুস্তিখন ইমানে ভাল যে তেওঁ আৰু অলপ তেওঁ নিজৰ ফালৰ কৰ্ম কৰিলে তেওঁ কিজানি যে মাৰ্চিডিজলৈ ঘূৰি থাকিলে ঠিকেই কৈছে কৰ্ম লাগিবই কুস্তি ভাল বুলি ঘৰত বহি থাকিলে নহ'ব কৰ্মা সকলোতে কৰ্মা বেয়া কাম কৰক বেয়া ফল পাব ভাল কাম কৰক সদায় ভাল ফল পাব মন শুদ্ধ ৰাখক সদায় ভাল হ'ব 3 নম্বৰ হ'ল এতিয়া 4 নম্বৰটো হ'ল ৰাহু মংগলৰ অলপ খুট লাগি থাকে হা 4 নম্বৰটো যেনেকে 2020 আমাৰ লকডাউন হৈ গৈছিল কৰোনা 2020 চনত 2020 ৰাহুৰ বছৰ আছিল এইটো বুজিছে 2 মানে যেতিয়া 4 হয় বা অকল 4 হয় বা 314 হয় সেইসকলৰ বাবে এই 2025 বৰ্ষটো বৰ এটা ভাল নহ'ব মানুহক ভয় খুৱাই দিয়া নাই দেই তাতো এটা কথা কৰ্ম কৰিব লাগিব কিন্তু মানে কি অলপ কিছুমান বস্তুত আপোনালোকে হুৰমুৰ নকৰিব ডিচিশ্যনবিলাক ভাবি চিন্তি ল'ব হঠাৎ ডিচিশ্যন নল'ব স্কিনৰ ইছ্যু অলপ হ'ব পাৰে সেইকাৰণে বেঙেনা কণী অলপ কমকৈ খালে ভাল হা বাকী ঠিক আছে কিন্তু ভাবি চিন্তিহে আপুনি ডিচিশ্যন ল'ব লাগিব হুৰমুৰ নকৰিব এবাৰ ছিন্নমস্তা যাব পাৰে বুধবাৰৰ দিনা কামাখ্যাত মা কামাখ্যাত নাম থকা ছিন্নমস্তাত এবাৰ দৰ্শন কৰি দিলে বছৰৰ প্ৰথম ভাগতে ভাল জন্মৰ তাৰিখ 4 হয় 5 নম্বৰ হ'লে 4 হ'ব পাৰে বা 13 হ'ব পাৰে 4 13 বা 2+2 22 তাৰিখ হ'ব পাৰে 22 তাৰিখ হ'ব পাৰে তাৰপিছত হৈ গ'ল 5টো আমাৰ মাৰ্কুৰী বুধ গণেশৰ ঠিকেই বুধটো মানে কি যাৰ জন্ম তাৰিখ 5 নেক্সট ইয়াৰটো তেওঁলোকে প্ৰথম যদি পাৰে মাঘ মাহতো যাব পাৰে বা এইটো তেওঁলোকৰ উইচ বা প্ৰথম 1 তাৰিখটো এবাৰ বুধবাৰেই পৰিছে 1 তাৰিখ খুব সম্ভৱ বুধবাৰ পৰিছে এবাৰ 1 তাৰিখ বুধবাৰ পৰিছে গণেশক সেৱা কৰি আমি যিকোনো শুভ কাম আৰম্ভ কৰাৰ আগত আমি গণেশকে আৰাধনা কৰোঁ গণেশকে প্ৰণাম জনাওঁ গণেশক স্মৰণ কৰি তেওঁলোক বছৰটো আগবঢ়াই যাওক খুবেই ভাল হ'ব আৰু বুধ মানে আৰু বুধ আৰু মংগলৰ ইমান কোনো হেৰি নাই ক্লাছ ইমান এটা নাই সেইকাৰণে গতানুগতিক গুড ডিচিশ্যন চব চলি যাব 23 তাৰিখো হ'ব পাৰে দেই 23 তাৰিখো হ'ব পাৰে এইটো কথাত 23টো বেছি ভাল পাছতকেও 23টো এবাৰ বেছি ভাল যাৰ 23 জন্ম 23 তাৰিখ যিকোনো মাহৰ 23 তাৰিখ 5 আছে তো টোটেল 5 হয়তো ঠিক আছে তেওঁ সেইটো ঠিক আছে হা তাৰপিছত হৈ গ'ল 6 যোৱাৰ আগত আৰু এটা কথা কৈ দিওঁ যিহেতু বুধৰ 5 আৰু এইবাৰ 1 তাৰিখো বুধবাৰে পৰিছে সেইকাৰণে গণেশকো ভালকে সেৱা কৰিলে গোটেই 2025 will be a beautiful year ahead বঢ়িয়া তাৰপিছত আহি গ'ল আমি 6টো জানে শুক্ৰ মোৰ নিজৰে 6 সেইকাৰণে আপুনি লাক্সাৰি লাইফ কটাই থাকে 6টো লাক্সাৰি মই লাক্সাৰি নাই পাবা হা 6টো হৈছে বহুত পাৱাৰফুল নাম্বাৰ ভেনাছ শুক্ৰ মানে লাক্সাৰি ৰজা 6 তাৰিখ আৰু লগত এটা খুব পাৱাৰফুল নাম্বাৰ থাকে 24 নাম আপুনি চাব আপোনালোকে চাগে চকুত নপৰে আপোনালোকৰ যে আমি এইটো লাইনৰ কাৰণে চকুত পৰে বহুত ডাঙৰ কিছুমান ডাঙৰ মানুহৰ আপুনি গলত 24 লকেট দেখা পাব বহুতো অফিচতো লগোৱা থাকে 24 ইজ ভেৰি পাৱাৰফুল মানে 4+2 বা 2+4 6 ছিংগল 6টো ভালেই আৰু কিছুমান 15 ৰাখে আৰু কিছুমান গাড়ীৰ নাম্বাৰ থাকে 0015 মানে 6 টোটেল বা কিছুমান থাকে 0024 আৰু কিছুমান থাকে 0006
6 টো বহুতে ট্ৰাই কৰে লোৱাৰ কাৰণে 6 ইজ ভেৰি গুড আৰু 6 থাকা মানে আৰু তেওঁ বিলাক জীৱন হয় মেক্সিমাম মই দেখিছো দে এইটো মানে সাকসেসফুল হয় 25ত কেনেকুৱা হ'ব সেইসকল 25 টো ভাল হ'ব বেয়া নহয় 25ত তেওঁলোকে শুনচুন কিনিব পাৰে 6 নম্বৰ মানুহ বা 24 তাৰিখ বা 15 এনে শুনচুন গোল্ড সোল দে কেন পাৰচেজ গোল্ড ডায়মণ্ড এইবিলাক কিনিব পাৰে ইনভেষ্টমেণ্ট অলপ হ'ব খালি তেওঁলোকে অলপ হেলথৰ চেনিটো অলপ কম খালে হ'ল সুগাৰ ৰিলেটেড আইটেম কম খালে হ'ল মানে 6 পন মানুহবিলাক অলপ মানে বহুত ঘূৰি ফুৰি থাকেতো সুগাৰ টেনডেন্সিটো হাই থাকে কাবাৰ সবৰে নহয় কাবাৰ মানে ওভাৰঅল 25ত 6 নম্বৰৰ লোকৰ কাৰণে ভালেই বেয়া নহয় 7 নম্বৰৰ কাৰণে 7 নম্বৰটো হ'ল কেতু আৰু কেতু হৈ গ'ল ডাইৰেকশনলেছ কেতুই হেতু হেৰাই কোন ডাইৰেকশন নাথাকে কেতুৰ ডাইৰেকশনলেছ বুলি কয় আমি কাৰণে ৰাহু হেড মানে ৰাহু কেতু আমি যদি সেইটো এষ্ট্ৰলজি ফালে যাব লাগিব তো আপুনি কেতুৰ 0007 কিছুমান নাম্বাৰ থাকে গাড়ীত চাব তেতিয়াহ'লে খুব পূজা কৰে গাড়ী নাম্বাৰটো বাদ দিলো 7 নম্বৰ যাৰ থাকে কেতুৰ কাৰণে আপোনালোকে ধুমাৱতী যাব পাৰে নেক্সট ইয়াৰ ক'ত আছে এইটো কামাখ্যাত কি নাম ধুমাৱতী কামাখ্যাত গ'লে এনে যাবই পাৰে ধুমাৱতী যাব পাৰে বা আপোনালোকে নৱগ্ৰহ মন্দিৰত যায় বছৰৰ মাঘ মাহৰ প্ৰথম ভাগতে মাঘ মাহত গৈ গোটেই 9টা গ্ৰহৰে কাপোৰ দিব পাৰি দিয়ে হওক লগতে কেতুক স্পেচিয়েল সেৱা কৰি হওক কেতু মংগল ইমান টেনচন নাই কিন্তু ডিসিশনবিলাক বহুত ভাবি চিন্তি ল'ব লাগিব অহা বছৰ সঠিক ডাইৰেকশনত ডিসিশনবোৰ নাযাব পাৰে মানে এটা কথা মই কওঁ এষ্ট্ৰলজি ফালে দিটো আহিব লাগিব হাৰিনেছ কৰিব নোৱাৰে খৰখেদা কৰিব নোৱাৰে আৰু ঘৰত মানে ডাঙৰ মানুহ বা অভিভাৱকৰ সহায় লৈহে তেওঁলোকে আগবাঢ়ক ডিসিশনবিলাকত আৰু কেতুৰ এনে সাকসেস আছে অহা বছৰ ল্যান্ড ৰিলেটেড যাব পাৰে কিন্তু ল্যান্ড ৰিলেটেড কোৱাৰ লগে লগে আকৌ মই যে ক'লো আগতে খৰধৰা কৰিব নোৱাৰিব কাৰ মাটি কি কথা এইবিলাক বস্তু ভাবি চিন্তি চাইহে দে শুড প্ৰচিড ফুল ডকুমেন্টস বা যিকোনো বস্তু ক্ৰয় কৰাৰ আগত তেওঁলোকে ভাবি চিন্তি হেৰি কৰিব লাগিব আগবাঢ়িব লাগিব ঠিক আছে সেইটো হ'ল 7 নম্বৰ কেতুৰ কাৰণে আৰু নেক্সট হৈ গ'ল 8 শনি জাস্টিস এইটো বছৰটো মেক্সিমাম কাৰো একো বেয়া যোৱা নাই মই জানাত অলপমান 24 টো শনিৰে বৰ্ষ আছিল শনি আৰু শনিক খুজ কৰি ৰাখিলে সব ফালে ভালে থাকে কোৰ্ট কাছাৰী যাৰ লাফৰা আছে তেওঁলোকে অহা বছৰ অলপ সাৱধান থাকিব লাগিব 2025 অলপ সাৱধান থাকিব লাগিব কোৰ্ট কাছাৰীৰ কাৰণে কৈছো মাটিবাৰী যাৰ সমস্যা আছে এইবিলাক সাৱধান থাকিব লাগিব কিন্তু তাৰে ৰিমেডি এটা মই দি দিওঁ অহা বছৰ আপুনি কি কৰিব বছৰৰ প্ৰথমটো শনিবাৰ বা মাঘ মাহৰ যোনে পোহত যাব খোজা নাই মাঘ মাহৰ প্ৰথমটো শনিবাৰে শনি মন্দিৰত এটা দান কৰি দিব মিনিমাম 3টা বস্তু বা মেক্সিমাম 5টা বস্তু কলা কাপোৰ 1 মিটাৰ তিল 1 পোৱা মাটিমাহ 1 পোৱা কটাৰী এখন আৰু কলাটা ছাতি আমব্ৰেলা এই 5টা বস্তু আপোনালোকে শনি মন্দিৰত দান দিলে গোটেই বছৰটোৰ কাৰণে এটা পজিটিভ ভাইব পাই থাকিব এনে ভাল নে বেয়া 8 নম্বৰৰ কাৰণে ঠিক আছে অলপ অবষ্টেকলছ আহিব পাৰে কিন্তু শনিৰ দানটো কৰি দিয়াৰ পিছত বহুতখিনি মুক্ত হৈ যাব একো বেয়া নহয় অহা বছৰটো কাৰো কাৰণে ইমান এটা বেয়া নহয় কিন্তু বিশেষকে যাৰ মংগল ভাল মই কৈ যেনে সেইবিলাকৰ বহুত যা ডেট অফ বাৰ্থ 9 এটা 9 লৈ আহিম আমি 8 নম্বৰটো গ'ল বাৰু 8 নম্বৰৰ কথা আৰু এবাৰ ভালকে জানি ল'ব বিচাৰিছো 8 নম্বৰে অহা বছৰ মাটি সাতি ক্ৰয় কৰিব পাৰিব নাই কাৰণ 8 নম্বৰটো আকৌ মাটিৰ লগতে জড়িত মানে আৰ্থৰ লগত কনষ্ট্ৰাকচনৰ লগতে জড়িত মানে মেচিনাৰী এইবোৰৰ লগত জড়িত হেহে 2025ত নম্বৰ 8ৰ মানুহবোৰে মাটি বাৰী এইবোৰ ক্ৰয় কৰিব পাৰিব নোৱাৰা কথা নাই কিন্তু মই যে ক'লো গাৰ্জেনৰ লগত নাই 7 নম্বৰটো গাৰ্জেনৰ লগত 7 নম্বৰ এটোটো 7 নম্বৰটো গাৰ্জেন ক'লোৱে 8 নম্বৰটো হৈছে মানে মই ক'লো কি মাটি বাৰী কিনাৰ আগত মানে গাৰ্জেন মানে মই মাটিৰ মালিকৰ কথা কৈছো বা কাৰ কাগজ কোৰ্ট কাছাৰীৰ কেছ সেইবিলাক বস্তু কোন গাৰ্জেন কি কাৰ মাটি সেইবিলাক সব চাই চিতিহে ক্ৰয় কৰিব লাগিব বা কনষ্ট্ৰাকচন যদি কিবা ইকুইপমেন্টস কিনিব খুজিছে বা গাড়ী এখন ল'ব খুজিছে মানে কোট চলাব গাড়ীখন যদি ভাড়া মাৰিব খুজিছে কোট চলাব কোন লাইনত চলাব একো ষ্টাডি কৰিহে কৰিব লাগিব কিন্তু কিনিব পাৰে বাধা নাই মানে নিয়মত চলিব লাগিব এনেও শনিৰ মানুহবোৰে অলপ মানে নম্বৰ 8ৰ মানুহবোৰে নিয়মত চলে চলে নিয়মত চলিলে তেওঁৰ অপকাৰ নহয় কোনো একো ফসাব নোৱাৰে
একো কৰিব নোৱাৰে নাই নোৱাৰে কিন্তু লিগেলত থাকিব লাগে অলপ ইলিগেল বস্তুত হাত মই ইলিগেল বস্তুত হাত দিব এনেও নকওঁ কাকো কিন্তু মানে কি গাড়ীখন কিনিছে বস্তুটো লিগেলি ডকুমেণ্টছ ক্লিয়াৰ আছে নে আগৰ বা ছেকেণ্ড হেণ্ড কিনিছে যদি আগৰ মানুহটোৰ লগত কিবা কেছ কাছাৰী আছে নেকি এইবিলাক য'তত নপৰিবৰ কাৰণে চাব লাগিব আৰু নাম্বাৰ 8ৰ মানুহবোৰে নিজেও 2 নম্বৰী কৰিব নালাগে যদি 2 নম্বৰী কৰে তেওঁলোকৰ পইচাবোৰো অভাৱত গুচি যাব ডাবল যাব সেইকাৰণে নাম্বাৰ 8ৰ যিসকল মানুহ তেওঁলোকে 2 নম্বৰী কেতিয়াও নকৰিব সেইটো মূল কথা মোৰ নিজৰ নাম্বাৰ 8 সেইকাৰণে মই নাম্বাৰ 8টো অলপ ভালদৰে সুধি লৈছো আৰে তেনেহ'লে আপুনি শনিদান দি দিব দিম 17 তাৰিখ মোৰ জন্মদিন নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰীৰ 17 তাৰিখ আল্লু অৰ্জুনৰো 8 নম্বৰী হয় সেইকাৰণে আপুনিও ফেমাছ আপোনাৰো ক'ত বেয়া হৈছে ভাল হ'ব কিন্তু মই 2 নম্বৰী কৰিব নোৱাৰো 2 নম্বৰী কৰিলে মোৰ বিপদ আপোনাৰ 2 নম্বৰী বুলি ক'লে কি মানে আপোনাক কোৱা নাই বস্তুটো কৈছো কোনোবাই যদি 2 নম্বৰী পইচা লয় তাৰ হজম নহ'ব ভাল কথা কোনোবা ফাললে ওলাই গুচি যাব আপুনি 5 টকা লৈ যে কালি 50 টকা যাব পাৰে বা 500 টকা যাব পাৰে বা 10 টকা যাব পাৰে কিন্তু যোৱাটো যাবই আজিৰ কাৰণে আপুনি ৰজা হয় কিন্তু কালি পৰহি সেইকাৰণে লিগেলত থাকিব লাগে আৰু চবেই লিগেলতে থাকিব লাগে হনি জাষ্টিছ ন হনি জাষ্টিছ আমি আচলতে জাষ্টিছ দিওঁ আমিও বেলেগেও ইলিগেল কৰিলে বেয়া পাওঁ সেইকাৰণে সেইটোৱে মেইন কথা 8 নম্বৰৰ এইখিনি কথা হ'ল অহা বছৰটো বেয়া নহয় ইমান এটা বেয়া নহয় ভালে 9 নম্বৰ আৰু অকল নিয়মৰ যে ফালদি নহয় পুষ্টি ফালদি আমি গ্ৰহ নক্ষত্ৰ চাওঁতো হয় আপোনাৰতো বাৰু বেলেগকে চাই দিম মই কিন্তু এজ এ হ'ল বেয়া নহয় দিয়ক বঢ়িয়া কথা 9 নম্বৰ এতিয়া 9 নম্বৰৰে যিহেতু বছৰ 25 9 নম্বৰৰ বাবে কি হ'ব 9 নম্বৰ বা ডেট অফ বাৰ্থ যা 9 বা 27 সেইবিলাক বা 18 27টো খুব ভাল 27টো এবাৰ মানে ভাল আছে 18ও ভাল আছে 9 নম্বৰটো ভাল কিন্তু 27টো তাৰ ভিতৰত বেষ্ট বুলি ক'ব লাগিব কিছুমান অংক মই কৰি চাইছোঁ নিজে গোটেইকেইটাৰে ভাল 9 নম্বৰটো তেওঁলোকতো অহা বছৰ ৰজাই কিন্তু ৰজা বুলি এতিয়া ঘৰত বহি থাকিলেও নহ'ব কৰ্ম কৰিব লাগিব খালি এটা তেওঁলোকৰ খুবেই ভাল কিন্তু এটা কথা তেওঁলোকৰ এংগাৰ ইছ্যু হ'ব পাৰে এংগাৰ ইছ্যু মানে যেহেতু অধিক শক্তি আহিব 9 নম্বৰ মানে শক্তি মানে আৰু কৰ্মৰ বছৰ কিন্তু কৰ্ম কৰাৰ শক্তি পায় সেইবিলাক তেওঁলোকে অভাৰ কনফিডেণ্ট বা খুব পুতুককৈ সৰু কথাত খং কৰা সেইটো বন্ধ কৰিব লাগিব সেইখিনি তেওঁলোকে যদি কণ্ট্ৰল কৰি থাকে এংগাৰ ইছ্যু যদি কণ্ট্ৰল কৰি থাকে আৰু হনুমান মন্দিৰ যাব লাগিব হনুমান মন্দিৰ চবেই যাব পাৰে কিন্তু বিশেষকৈ 9টোৰ কথা কৈছোঁ হনুমান মন্দিৰ যাওক চাকিটো লগাওক আৰু হনুমান চালিচাখন পাঠ কৰক এনেই ভাল তথাপি আৰু ভাল আৰু তাৰপিছত লাইফটো পুৰা স্মুথ যাব কিন্তু আপুনি সেই কৰিব নোৱাৰে মানে কাকো বেয়াকে ক'ব নোৱাৰে ইউ হেভ টু চেল্ফ কণ্ট্ৰলটো অলপ দৰকাৰ 9 নম্বৰ লোকৰ কাৰণে পাৱাৰ পাব তেওঁলোকে ন তেওঁলোকৰে যিহেতু চব পাৱাৰ পাব সেইকাৰণে বস্তু যে কয় ক্ষমতা পালে মানে ক্ষমতাটো ভালকে চলাই নিব লাগে চবকে ন কুললি হুৰমুৰ কৰিব নোৱাৰে ভাল কথা এইটো ভাল এংগাৰ ইছ্যু অলপ হ'ব পাৰে আৰু পেট চেটো ঠিকে আছে স্পাইচি বেছি নাখাব স্পাইচিটো আমাক গাটো গৰম কৰেতো একচুৱেলি বাকী কৰিব লগা একো নাই ঠিক আছে এইখিনি মানি চলিব চবকে ৰাইজক কৈছোঁ এইখিনি ক'লেতো বহুত ক'ব পাৰোঁ চমুকে এইখিনি মই কৈছোঁ এইখিনি নিয়ম ফ'ল' কৰক একদম 1ৰ পৰা 9 লৈকে এতিয়া অকল জন্ম তাৰিখটোৱে নহয় বহুতে কি কৰে গোটেই জন্মৰ চন মাহ তাৰিখ সকলো গণনাও কৰে সেইখিনি বাৰু পৰৱৰ্তী সময়ত আমি পাতিম সেইটো ডিটেইলছ ভিডিঅ'টো বহুত লম্বা হৈ যায় তেনেকেও বহুতে কৰে যে মোৰ জন্ম তাৰিখ আমুক মাহটো ধৰক 6 চনটো আমুক মানে ধৰক 6 মে 2019 সেইটো টোটেল সেইটো বেলেগ এটা হ'ব এতিয়া যদি আমি সবাতোকৈ ভাল বুলি কওঁ 2025ত এই গোটেইকেইটাৰ ভিতৰত 1 2 3 4 5 6 7 8 9 সবাতোকৈ ভাল কাৰ হ'ব সেইটো আপুনি জানে আৰু কাৰ ভাল হ'ব 9 কেইটাতো ভালে 9 নম্বৰ 27 নম্বৰ 18 নম্বৰ এটা ভালে 6 নম্বৰৰ বেয়া নহয় 24ৰ বেয়া নহয় ইমান এটা 1 নম্বৰ কেইটাৰ বেয়া নহয় 1 নম্বৰ সূৰ্য এইটা বেয়া নহয় 5 নম্বৰ গীটাৰ কেনেকুৱা বাৰু 5 নম্বৰটো বৰ মায়াবী নম্বৰ বুলি কয় হয় নেকি 5টো মানে বুধৰটো মাৰ্কুৰী তাৰমানে কাবাক যদি ক্লিক কৰে একদম পুচকে তুলি দিয়ে 5 নম্বৰে আৰু 5 নম্বৰ বেয়া মই কাকো নকওঁ ব্যৱসায় বাণিজ্যৰ কাৰণে 5 নম্বৰটো ভাল বুলি কয় বহুত বুধৰ যে বুদ্ধি বুদ্ধিৰ কাৰণে সেইকাৰণে যিসকল 5 আছে তেওঁলোকৰো অহা বছৰ চাগে ভালেই বেয়া নহয় আৰু মংগলৰ লগত আৰু এষ্ট্ৰলজিকেলি যদি চাব যে মংগলৰ লগত যোন গ্ৰহৰ ভাল তেওঁলোকৰতো ভালেই হ'ব আৰু সেনেকৈ যদি চাই সেইটো এটা বেলেগ দিশ সেইটো সেনেকৈও চাব পাৰে মানে আগন্তুক 9 বছৰ যদি চবৰে ভালে যায় সেই কামনা চবৰে বছৰটো ভালে যাওক
কিবা অসুবিধা হ'লেতো আমি আছোৱেই হয় সেইটোৱে মানে মূল কথাটো হৈছে কৰ্মৰ ওপৰত বিশ্বাস কৰক কৰ্ম কৰি যাওক মই নিজেও কৰ্মৰ ওপৰত বিশ্বাস কৰোঁ হয় কষ্ট কৰোঁ আমি লাহে লাহে ফল পাওঁ আৰু Exactly. নাম্বাৰ 8 যিহেতু কিন্তু লাহে লাহে ফল পালোঁ মই এটাই কথা বিশ্বাস কৰোঁ যে আপুনি ভাল কৰ্ম কৰিলে ভগৱানে আপোনাক ভাল বস্তুৱে দিব বেয়া কৰ্ম যিসকলে কৰে তাৰ ফলাফলটো সদায় বেয়াই পাব ধন্যবাদ জনাইছোঁ বিদায় লৈছোঁ নমস্কাৰ